মৰমৰ শিক্ষাৰ্থীসকল এই কক্ষলৈ তোমালোকক স্বাগতম জনাইছো মই প্ৰণিতা শৰ্মা বৰদলৈ আৰম্ভ কৰিবলৈ লৈছো তোমালোকৰ অসমীয়া সাহিত্য চয়নিকাৰ চতুৰ্থ পাঠটি প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক পাঠটি লিখিছে ডক্টৰ ভূপেন হাজৰিকাই তোমালোকে এইটো নিশ্চয় গম পাইছা প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক এইটো আসলতে এটি গীত আৰু কি কাৰণে এই কবিতাটিক আমি কি কবিতা বুলি কওঁ গীতি কবিতা যেনেকৈ তোমালোকে পাইছা গীতি কবি পাৰ্বতী প্ৰসাদ বৰুৱা ঠিক তেনেকুৱা ধৰণৰ মানে পাৰ্বতী প্ৰসাদ বৰুৱাৰ কবিতাবিলাক গীতৰ আকাৰৰ বাবে গীতৰ নিচিনা ভাবে শুনিলেই গীত বুলি গম পায় সেইবাবে তেওঁ গীতি কবি পাৰ্বতী প্ৰসাদ বৰুৱা কোৱা হৈছে নহয়নে এইটো কিন্তু পাৰ্বতী প্ৰসাদ বৰুৱাই লিখা নাই দেই মাত্ৰ তোমালোকে বুজিবলৈহে মই কথাটো কৈছো ইয়া ডক্টৰ সুধাকণ্ঠ ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাই লিখা আৰু এই কবিতাটি গীতি কবিতা বুলি কোৱা হয় প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক তোমাৰ প্ৰাপ্য কি কোৱা এনেকুৱা ধৰণৰ গানৰ তোমালোকে চাবা গীতি শুনিবা লটি ঘটি বোলছবিৰ গীত কথা কণ্ঠ সুৰ আটাইখিনি ডক্টৰ ভূপেন হাজৰিকাৰ গতিকে স্বাভাৱিকতে কবিতাটি ডক্টৰ ভূপেন হাজৰিকা বুলি গমেই পাইছা তোমালোকে আজি শুনিবাচোন দেই গীতটি শুনিলে তোমালোকে কবিতাটি বুজি পাবলৈ আৰু সহজ হ'ব এতিয়া আমি প্ৰশ্নাৱলীলৈ গৈছো আমি প্ৰশ্ন উত্তৰসমূহ এতিয়া চাই যাম বুজিম আৰু তোমালোকে লগতে লিখি যাবা দেই এতিয়া চোৱা প্ৰথমতে আমি চমু উত্তৰলৈ যাওঁ প্ৰথম প্ৰশ্নটো ভাৱ বিষয়ক চমু উত্তৰ দিয়া কবিয়ে কাক সংকীৰ্ণতা এৰি দি পূৰ্ণ বিশালতা দিবলৈ আহ্বান জনাইছে কবিয়ে মানে ডক্টৰ ভূপেন হাজৰিকাই তেওঁ কাক সংকীৰ্ণতা মানে ঠেক মনোবৃত্তি এৰি পূৰ্ণ বিশালতা একেবাৰে বিশাল উদাৰ মনোভাৱ ল'ব পৰা শক্তিটো কোনে দিছে কাক কবিয়ে কাক এই সংকীৰ্ণতা এৰি দিবলৈ কৈছে কোনে নহয় কাক কৈছে কবিয়ে উত্তৰটো কি হ'ব কবিয়ে আকাশক কি কৈছে সংকীৰ্ণতা এৰি দি বিশালতাৰ সৃষ্টি কৰিবলৈ আহ্বান জনাইছে কাৰণ এই আকাশ বৰ বিশাল জয়ন্ত হাজৰিকাৰ গীতটো পাইছা তোমালোকে এই আকাশ বৰ বিশাল গতিকে সেই বিশাল আকাশখনক ডক্টৰ ভূপেন হাজৰিকাই একেটা কথা কি ক'লে যে সংকীৰ্ণতাখিনি এৰি দিয়া এই বিশালতা যি বিশালতা সেই বিশালতাৰ যাতে সৃষ্টি কৰে আকাশক তেওঁ আহ্বান জনাইছে কৈছে গতিকে উত্তৰটো হ'ব কবিয়ে আকাশক সংকীৰ্ণতা এৰি দি বিশালতা দিবলৈ আহ্বান জনাইছে পূৰ্ণ বিশালতা তাত যাতে কোনো সংকীৰ্ণ ঠেক মনোভাৱ নাৰাখি সম্পূৰ্ণ বিকাশ কৰি দিয়ে সেই কথাখিনিকে বুজাইছে গতিকে আকাশক কৈছে তাৰ পাছত কবিৰ প্ৰাপ্য কি তাক সুধি কোনে প্ৰশ্ন কৰিছিল প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক আছে কবিতাটিতে আছে নহয় এতিয়া উত্তৰটো চোৱা কি হ'ব প্ৰচণ্ড ধুমুহাই কবিক সুধিছিলে তোমাৰ প্ৰাপ্য কি তুমি কি বিচৰা তাৰমানে তোমাৰ পাবলগীয়া কি আছে প্ৰাপ্য মানে পাবলগীয়া তোমাৰ পাবলগীয়া কি বুলি কবিক প্ৰশ্ন সুধিছে যেন প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক তোমাৰ প্ৰাপ্য কি কোৱা কবিতাটিৰ প্ৰথম পাৰীটো এইটো গতিকে কি হ'ব প্ৰচণ্ড ধুমুহাই কোনে প্ৰশ্ন সুধিছিলে প্ৰচণ্ড ধুমুহাই কবিক সুধিছিলে তোমাৰ প্ৰাপ্য কি গতিকে এই উত্তৰটো হ'ব এয়া তাৰ পাছত গটো চোৱা কবিক বিশাল দৃষ্টি কোনে দিলে বিশাল দৃষ্টি আকাশে মহাকাশেহে বিশালতাৰ সৃষ্টি কৰে ন গতিকে আকাশ নহয় মহাকাশ বুলি কৈছে মহাকাশে বিশাল দৃষ্টি দিলে একেবাৰে উত্তৰবিলাক মানে কবিতাটো পঢ়ি যাওঁতেই তোমালোকে উত্তৰসমূহ নিজে পাই গৈছা তথাপি তোমালোকে যিহেতু গদ্যৰ আকাৰত লিখিব লাগিব নহয়নে গতিকে ঠিক তেনেকৈ দিবা মহাকাশে কবিক বিশাল দৃষ্টি কোনে দিলে মহাকাশে দিলে মহাকাশে কবিক বিশাল দৃষ্টি দিলে মুমূৰ্ষু মানে কি এইটো জানিবলগীয়া দেই মুমূৰ্ষু মানে মৃত পায় মানে মৃত্যু হওঁ তেনেকুৱা অৱস্থা মুমূৰ্ষু মানৱক জীৱনৰ বিদ্যুৎ কিঞ্চিত যদি দিব পাৰো ইয়াত বিদ্যুৎ শব্দ কি বুজাইছে কবিতাটোৰ এইটো একৰ ঘ প্ৰশ্নটো হৈছে মুমূৰ্ষু মানৱক জীৱনৰ বিদ্যুৎ ইয়াতে কিন্তু মুমূৰ্ষু অৰ্থটো বুজি পালেহে গম পাবা মৃত পাই মানৱক জীৱনৰ বিদ্যুৎ মানে জীৱনৰ শক্তি
শক্তিখিনি দিয়াৰ কথা আচলতে ইয়াত বুজাইছে আমি এতিয়া উত্তৰলৈ গৈছো এই শব্দটো জানিবলৈ কৈছে ইয়াতে বিদ্যুৎ বুলি পেলাই বিদ্যুৎ শব্দটোৱে কি বুজাইছে চোৱা ইয়াত বিদ্যুৎ শব্দই প্ৰাণ শক্তি মাত্ৰ যে ক'লো প্ৰাণ শক্তি শক্তি বিদ্যুৎ মানে কাৰেণ্ট নহয় বিদ্যুৎ মানে কাৰেণ্ট ইলেক্ট্ৰিচিটি যেটো আমি যদি বিদ্যুৎ বুলি কওঁ সেইটো যদি পোহৰ নাথাকে আমি কোৰ পৰা পোহৰ দেখা পাম ন গতিকে নিয়ন লাইটৰ ব্যৱস্থা কেনেকে হয় বিদ্যুৎৰ জৰিয়তে গতিকে বিদ্যুৎ মানে এটা প্ৰচণ্ড শক্তি এটাই আচলতে প্ৰাণ শক্তি আমাৰ প্ৰাণৰ যেটো এনাৰ্জি সেইটো কিহে জাগ্ৰত কৰিব এই বিদ্যুৎ শব্দটো যে কৈছে বিদ্যুৎ শব্দতে প্ৰাণ শক্তিৰ কথা বুজাইছে তাৰপাছত মটো আহিলে প্ৰচণ্ড ধুমুহাই কবি কি প্ৰশ্ন সুধিছিল প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক প্ৰথমতে আছে নহয় গতিকে উত্তৰটো কি পালা তোমাৰ প্ৰাপ্য কি মই যদি কৈছো এইটো তোমাৰ প্ৰাপ্য কি কোৱা কবিয়েনো কি বিচাৰে কবিয়ে কি পাবলৈ বিচাৰিছে সেই প্ৰশ্নটো সুধিছে প্ৰাপ্য কি বুলি পেলাই কবিৰ প্ৰাপ্য কি বুলি পেলাই প্ৰশ্ন সুধিছে গতিকে উত্তৰটো হ'ব প্ৰচণ্ড ধুমুহাই কবি কি প্ৰশ্ন সুধিছিল তেতিয়া উত্তৰটো হ'ব কি প্ৰশ্ন কৰিছিল প্ৰচণ্ড ধুমুহাই কবি প্ৰাপ্য কি কবিৰ প্ৰাপ্য কি কবিৰ পাবলগীয়া কি বুলি প্ৰশ্ন কৰিছিল এই আমাৰ একৰ সৰু প্ৰশ্ন উত্তৰখিনি আমি পালো এইবাৰ চোৱা বজ্ৰই 2 নম্বৰ প্ৰশ্নটো হৈছে বজ্ৰই কবি কি দিলে বজ্ৰই কবি কি দিলে কবিতাটিতে পাইছা তোমালোকে বজ্ৰই কি দিলে বজ্ৰই দিলে উদাত্ত কণ্ঠ যেতিয়া বজ্ৰপাত পৰা তোমালোকে শুনিছানে বিজুলী ঢেৰেকণিৰ শব্দটো কি কৰে এনেকুৱা এটা উদাত্ত কণ্ঠ কি সুন্দৰ এটা কণ্ঠ মানে সাহস দিয়ে গতিকে তাত সাহসৰ যুক্তি দিয়ে গতিকে বজ্ৰই কবি কি দিছে উদাত্ত কণ্ঠ দিছে আৰু সাহসৰ যুক্তি এই দুটাই প্ৰধান কথা কি দিলে বুলি কৈছে এটা হৈছে উদাত্ত কণ্ঠ কিমান যে শক্তিশালী এটা কণ্ঠ দিছে উদাত্ত কণ্ঠ আৰু আনটো হৈছে সাহসৰ যুক্তি সাহস কৰিবলৈ দিছে বজ্ৰৰ শব্দত চব নিনাদিত হৈ নাযায় জানো গতিকে সেই কথাটোকে কৈছে উত্তৰটো সেইটোই হ'ব যে বজ্ৰই কবি কি দিছে বজ্ৰই কবি উদাত্ত কণ্ঠ আৰু সাহসৰ যুক্তি দিছে মনত থাকিব নিশ্চয় তোমালোকৰ তাৰ পাছত আহিল সঁচা উদাৰতা কথাষাৰেৰে মানে শব্দটোৰে আৰু কথাষাৰে কি বুজাব খুজিছে মানে কি বুজাবলৈ বিচাৰিছে সঁচা উদাৰতা উদাৰ মানে কি বহল মানে কোনো ঠেক মনোবৃত্তি যাতে নাথাকে বিশাল মহাকাশে যাতে বিশালতা দিওঁতে সংকীৰ্ণতা এৰি দিয়ে সংকীৰ্ণতা মানে যিটো নিজ মানসিকতা সেইটো যাতে নাইকিয়া কৰি দিয়ে সেই কথাখিনিকে বুজাইছে গতিকে উত্তৰটো কি হ'ব সঁচা উদাৰতা কথাষাৰেৰে সংকীৰ্ণতাৰ পৰিধি ভাঙিব দিছে আৰু এক মানৱিক উদাৰতাৰ কথা এইখিনি মূল কথা মানৱিক মানুহৰ যেটো উদাৰ মনোভাৱ মানুহৰ মনত তাৰমানে উদাৰতাৰ মনোভাৱ বিশালতাৰ মনোভাৱ উদাৰ কোনো ধৰণৰ মানে কৃপণালী নকৰাকে উদাৰভাৱে কৰিবলৈ কৈছে আৰু সেইখিনিকে কোৱা আছে সেইকাৰণে সঁচা উদাৰতা বুলি কবিয়ে যে কৈছে সঁচা উদাৰতাৰ কথাষাৰৰ দ্বাৰা সংকীৰ্ণতা মানে যেটো মানে ঠেক গণ্ডি সেইটো এৰিব দিছে সংকীৰ্ণতাৰ পৰিধি ভাঙি দিব দিছে দি পেলাই এটা মানৱিক উদাৰতাৰ কথা বুজাব বিচাৰিছে তাৰ পাছত আহিলে কবি কিহৰ দ্বাৰা দিগন্ত কপাইবলৈ মন মেলিছে কিহৰ দ্বাৰা কবিয়ে দিগন্ত গোটেই পৃথিৱী বিশ্ব ব্ৰহ্মাণ্ড গোটেইখন কপাই তুলিব কিহেৰে কপাই তুলিব বজ্ৰৰ কণ্ঠেৰে ধুমুহাৰ শক্তিৰে গীত গাই কপাম দিগন্ত কবি কিদৰে কোৱা নাই জানো কবিতাটিত গতিকে আমি উত্তৰটো কি লিখিব লাগিব কবিয়ে বজ্ৰৰ কণ্ঠটো উদাত্ত কণ্ঠ ন আৰু ধুমুহাৰ শক্তি ধুমুহা কেনেকৈ আহে ধুমুহাই গোটেইখন একদম লণ্ড ভণ্ড কৰি দিব পাৰে গতিকে ধুমুহাৰ যিটো প্ৰচণ্ড শক্তি সেই শক্তিৰ কথা কৈছে এই ধুমুহাৰ শক্তিৰে তেওঁ গীত গাব তেওঁৰ গীতত কি থাকিব ধুমুহাৰ শক্তি আৰু বজ্ৰৰ কণ্ঠ সেইকাৰণে তেওঁ উদাত্ত কণ্ঠেৰে তেওঁ সুন্দৰকৈ গাব পাৰিছে বজ্ৰৰ কণ্ঠ আৰু ধুমুহাৰ শক্তিৰে তেওঁ সমগ্ৰ দিগন্ত য'ত সেই গৈছে দিগন্ত একদম আকাশলৈকে তেওঁ কপাই তুলিব তেনেকৈ তেওঁ কপাবলৈ বিচাৰিছে কবি ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াই এইবাৰ 5 নম্বৰ প্ৰশ্ন কবিয়ে কলিজাৰ সঁচা সুৰ সিক্ত মানে তিতি থকা
কলিজা আমাৰ হৃদয়খনত যেটো সঁচা প্ৰকৃত সুৰ আছে সেই সুৰেৰে তিয়াই পেলাই ভিজাই পেলাই কি কৰিব কৈছে সমাজত কেনেকুৱা গীত গাবৰ কাৰণে সাজু হৈছে এই প্ৰশ্নটো সুধিছে কবিয়ে কলিজাৰ সঁচা সুৰেৰে সিক্ত কৰি কাৰ সমাজত কি গীত গাবলৈ সাজু হৈছে দানৱৰ সমাজত মানৱৰ মানে দানৱে বেছি হৈ গৈছে আমাৰ সমাজখনত দানৱ মানে এই যে দৈত্য দানৱ এই সকলৰ মনত মানৱতাৰ সুৰ তাৰমানে কবিতাটোৱেই মানৱতাবাদী কবিতা আচলতে এই গীতি কবিতাটো মানৱতাবাদী কবিতা গতিকে মানৱৰ জয়গান গাইছে কি গীত গাবলৈ বিচাৰিছে চোৱা এতিয়া কবিয়ে কলিজাৰ সঁচা সুৰেৰে সিক্ত কৰি দানৱৰ সমাজত মানৱৰ গীত দানৱৰ সমাজত মানৱৰ গীত তেওঁৰ এনেকুৱা লুটিকটি চিনেমাত আৰু তেনেকুৱা ধৰণৰ গীত আছে দানৱৰ সমাজত মানুহ বিচাৰি সমাজত থিতা পেলো গতিকে তেওঁ দানৱৰ সমাজত মানৱৰ গীত গাবৰ বাবে আহ্বান জনাইছে সকলোকে সাজু হ'বলৈ কৈছে কলিজাৰ সঁচা সুৰ কলিজাত মানে কোনো ভেজাল নাই প্ৰকৃত সুৰ সানি পেলাই প্ৰকৃত সুৰেৰে সিক্ত কৰি পেলাই তেওঁ দানৱৰ সমাজত কোন দানৱৰ সমাজত মানৱৰ কি গীত গাবলৈ বিচাৰিছে মানৱৰ গীত আকাশ ধুমুহা আৰু বজ্ৰ কবিয়ে কি কাৰণে প্ৰণিপাত জনাইছে বহলাই লিখাই কিনিকে বুজাই লিখিবলৈ কৈছে কাৰণ শেষৰ এইখিনি ষ্টেঞ্জা স্তবক এই স্তবকটিত কবিয়ে একদম গোটেই কথাখিনি সুন্দৰকৈ প্ৰকাশ কৰিছে আৰু আকাশ ধুমুহা আৰু বজ্ৰক কবি বাৰে বাৰে প্ৰণিপাত জনাইছে সেৱা জনাইছে কাৰণ কবিয়ে আকাশ ধুমুহা আৰু বজ্ৰৰ পৰাই সকলোখিনি প্ৰেৰণা উৎসাহ উদ্দীপনা তেওঁ তাৰ পৰাই লাভ কৰিছে আৰু সেইবাবে কবিয়ে আকাশ ধুমুহা আৰু বজ্ৰক প্ৰণিপাত জনাইছে এই কথাখিনি আমি এতিয়া ভালদৰে বহল কৰি পেলাই বুজাই লিখিবলৈ কৈছে ন এতিয়া বহলাই লিখিছো চ আকাশ ধুমুহা আৰু বজ্ৰক কবিয়ে প্ৰণিপাত জনাইছে জনোৱাৰ কাৰণটো হৈছে যে আকাশে কবিক প্ৰদান কৰিলে বিশাল দৃষ্টি আকাশে প্ৰদান কৰা নাই জানো মহাকাশে দিলে মোক বিশাল দৃষ্টি গতিকে মহাকাশে দিয়া বিশাল দৃষ্টি যাৰ জৰিয়তে কবিয়ে কি কৰিছে সংকীৰ্ণতাৰ পৰিধি আঁতৰাই দিব পাৰিছে সংকীৰ্ণতাৰ পৰিধি আঁতৰাই মানুহৰ মাজত মানৱতাবোধৰ বাণী প্ৰচাৰ কৰিব পাৰিছে মানৱতাবোধৰ বাণী তেওঁ প্ৰকাশ কৰিব পাৰিছে এই যে আকাশৰ পৰা তেওঁ যে পাইছে কি পাইছে তেওঁ সংকীৰ্ণতাৰ পৰিধি ভঙাৰ উদাৰতাৰ ভাৱ ছটিয়াই দিয়াৰ যিটো প্ৰেৰণা লাভ কৰিছে তাৰ কাৰণে কবিয়ে মানুহৰ মাজত মানৱতাবোধৰ কথা বা বাণী ক'বলৈ পাৰিছে প্ৰকাশ কৰিব পাৰিছে ঠিক তেনেকে ধুমুহা আৰু বজ্ৰ আকাশ ধুমুহা আৰু বজ্ৰক তাৰ বাবে শতপ্ৰাত প্ৰণিপাত কৰোঁ তাৰ বাবে শতবাৰ প্ৰণিপাত কৰোঁ বুলি কৈছে এই প্ৰণিপাত কিয়ৰ কাৰণে কৰে এয়া প্ৰথম পালাই আকাশক কাৰণ আকাশৰ পৰা তেওঁ বিশাল দৃষ্টি পাইছে তাৰ পাছত আহিলে ধুমুহা আৰু বজ্ৰক ধুমুহাৰ পৰাতো প্ৰচণ্ড শক্তি পাইছে আৰু বজ্ৰই উদাত্ত কণ্ঠ পাইছে প্ৰচণ্ড শক্তি আৰু উদাত্ত কণ্ঠ কি পাইছে সংকীৰ্ণতাৰ পৰিধি ভাঙিব পাৰিছে সংকীৰ্ণতাৰ পৰিধি ভাঙিছে সংকীৰ্ণতাৰ পৰিধি ভাঙি প্ৰচণ্ড শক্তি আৰু উদাত্ত কণ্ঠ এইকেইটা শক্তি তেওঁ লাভ কৰিছে প্ৰথমতেই পালে সংকীৰ্ণতাৰ পৰিধি ভাঙি উদাৰতা একদম কোনো ঠেক মনোবৃত্তি নাই উদাৰ মনোভংগী তেওঁ পাইছে কাৰ পৰা আকাশৰ পৰা আকৌ ধুমুহাৰ পৰা পাইছে প্ৰচণ্ড শক্তি আৰু বজ্ৰৰ পৰা পাইছে উদাত্ত কণ্ঠ বজ্ৰৰ যি গুমগুমনি শব্দ কিমান জোৰকৈ আহে নহয়নে বজ্ৰপাত পৰি কত বস্তু ধ্বংস হৈ যায় তেওঁ সেইটো বিচৰা নাই বজ্ৰৰ সেই শক্তিটো পাবলৈ বিচাৰিছে গতিকে এইখিনি তেওঁ লাভ কৰিছে যিটো শক্তিৰ কণ্ঠেৰে তেওঁ কি কৰিছে কবিয়ে কি গাইছে দানৱৰ সমাজত মানৱৰ গীত গাই দিগন্ত কপাবলৈ সক্ষম হৈছে তেওঁ দিগন্ত কপাই তুলিছে গতিকে এই যে প্ৰশ্নটো আকাশ ধুমুহাৰ বজ্ৰ কবিয়ে কি কাৰণে প্ৰণিপাত জনাইছে বহলাই লিখা এইদৰে বহলাই লিখিব লাগিব মৃতপ্ৰায় সমাজখনক মুমূৰ্ষু মানৱক জীৱনৰ বিদ্যুৎ কিঞ্চিতো যদি দিব পাৰো যিটো শেষৰ স্তবক তাত আছে মুমূৰ্ষু মানৱক জীৱনৰ বিদ্যুৎ কিঞ্চিতো যদি দিব পাৰো আকাশ ধুমুহাৰ বজ্ৰক তাৰ বাবে শতবাৰ প্ৰণিপাত কৰোঁ তাৰ বাবে শতবাৰ প্ৰণিপাত কৰোঁ তাৰ বাবে শতবাৰ প্ৰণিপাত কৰোঁ তাতেই কবিতা যিটো স্তবক কবিতাৰ আজিতেই আমি সেই কথাখিনি সুন্দৰকৈ বুজি পাইছো এই প্ৰশ্নটোৰ উত্তৰ তাতেই লুকাই আছে
গতিকে মুমূৰ্ষু মানৱক বুলি কৈছে নহয় সেইকাৰণে মৃতপ্ৰায় সমাজখনক মুমূৰ্ষু মানে মৃতপ্ৰায় মই আগতে কৈ দিছো এই মৃতপ্ৰায় সমাজখনক কবিয়ে কি কৰিছে মৃতপ্ৰায় সমাজক কবিয়ে পুনৰ সঞ্জীৱিত কৰিছে তাৰ কাৰণে কাক প্ৰণাম জনাইছে কাৰ পৰা তেওঁ প্ৰেৰণা লাভ কৰিছে আকাশৰ পৰা ধুমুহাৰ পৰা বজ্ৰৰ পৰা আকাশৰ পৰা পাইছে বিশালতা ধুমুহাৰ পৰা পাইছে প্ৰচণ্ড শক্তি আৰু বজ্ৰৰ পৰা পাইছে উদাত্ত কণ্ঠ এই তিনিওটাৰে সমষ্টিৰে দানৱৰ সমাজত মানৱৰ গীত দানৱৰ সমাজক এখন ভয়াৱহ সমাজৰ ছবি তাক কিন্তু তেওঁ মানৱতাৰ গীত গাবৰ কাৰণে তেওঁ উদাত্ত সুৰেৰে উদাত্ত কণ্ঠেৰে কেনেকৈ প্ৰেৰণা লাভ কৰিছে এই ইয়াৰ পৰা আকাশ ধুমুহা আৰু বজ্ৰ আৰু সেইকাৰণে কবিয়ে এই তিনিওটাকে প্ৰণাম জনাইছে অন্তৰ পৰা প্ৰণিপাত জনাইছে সেৱা জনাইছে কাৰণ আকাশৰ পৰা তেওঁ বিশালতা সংকীৰ্ণতা পৰিধি ভাঙি বিশালতা ধুমুহাৰ পৰা তেওঁ প্ৰচণ্ড শক্তি এই শক্তিক কোনো ৰোধ কৰিব নোৱাৰে অনিৰুদ্ধ শক্তি লাভ কৰিছে আৰু বজ্ৰৰ পৰা লাভ কৰিছে উদাত্ত কণ্ঠ সৰু হৈ নাথাকে তেওঁৰ কণ্ঠ উদাৰ ডাঙৰ কণ্ঠ একদম সকলোৱে শুনিব পৰা উদাত্ত কণ্ঠ যিটো কণ্ঠত জোৰ আছে সেই বল এই শক্তি লাভ কৰিছে তেওঁ বজ্ৰৰ পৰা আৰু সেইকাৰণে আকাশৰ পৰা পোৱা বিশালতা ধুমুহাৰ পৰা পোৱা শক্তি আৰু বজ্ৰৰ পৰা পোৱা উদাত্ত কণ্ঠৰ বাবে কবি ডক্টৰ ভূপেন হাজৰিকা বা সুধাকণ্ঠ ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাই এই যে প্ৰেৰণা লাভ কৰিছে তাৰ কাৰণে প্ৰণিপাত জনাইছে সেৱা জনাইছে কিমান ধুনীয়া চোৱাচোন কবিতাটো মানে গীতি কবিতাটি কিমান সুন্দৰ হৈ গ'ল আমাৰ উত্তৰ এইবাৰ আমি ব্যাখ্যালৈ যাওঁ ব্যাখ্যা তোমালোকক কৈছে ব্যাখ্যা কৰিলে প্ৰথমতে ক'ৰ পৰা তুলি দিয়া হৈছে কোনটো পাঠৰ পৰা কোনে লিখিছে আৰু কি অৰ্থত কৈছে এইখিনি আমাৰ প্ৰসংগ সংগতি তাৰ পাছতহে আমি বহলকৈ কিনো কৈছে এই মানে স্তৱকটিত সেইখিনি আমি লিখিব পাৰিব লাগিব স্তৱক তোমালোকে ইংৰাজীত যিটো ষ্টেঞ্জা বুলি কোৱা গতিকে এই স্তৱক বা ষ্টেঞ্জাটিত কি আছে বজ্ৰৰ গৰ্জনে বক্ষ উজাৰি ক'লে একদম বুকু উজাৰি পেলাই কৈছে বজ্ৰৰ গৰ্জনে বক্ষ উজাৰি ক'লে তোমাৰ কাম্য কি কোৱা মই ক'লো বজ্ৰ তোমাৰ শক্তিশালী উদাত্ত কণ্ঠটি দিয়া তেওঁ কবিতাটোত কৈয়ে দিছে চোৱা যিখিনি উত্তৰ তোমালোকক আগতে বুজাই দিয়া গ'ল এই যে প্ৰশ্নটোৰ উত্তৰ আছে ইয়াতে কি পালে বজ্ৰৰ গৰ্জন আমি আগতে বুজি লওঁ বজ্ৰটো গৰ্জন মাৰে ন যেতিয়া মানে বজ্ৰপাত হোৱাৰ আগত যিটো শব্দ হয় বিজুলী ঢেৰেকনি যিটো সেইটো সেই ঢেৰেকনিয়ে যেন বুকু উদঙাই কৈছে বুকু উজৰাই পেলাই কৈছে হিয়াত মানে কোনো বেলেগ কথা নাই হিয়া উজাৰি কৈছে যে তোমাৰ কি কাম তুমি কি বিচাৰিছা কোৱা কামনা কি কোৱা কবিক যেন কৈছে আৰু তেতিয়া কবিয়ে ক'লে মই ক'লো বজ্ৰ তোমাৰ শক্তিশালী উদাত্ত কণ্ঠতে দিয়া বজ্ৰই কৈছে তোমাক কি লাগে কোৱা তুমি কি কামনা কৰা তেতিয়া যেন তেওঁ কৈছে কবিয়ে যেন কৈছে যে তোমাৰ উদাত্ত শক্তিশালী যিটো কণ্ঠ সেই কণ্ঠটি মোক দিয়া তেতিয়াহে মই কি ক'ব পাৰিম দানৱৰ সমাজত মানৱৰ গীত গাব পাৰিম এতিয়া আমি ব্যাখ্যাটো কৰি গৈছো ক'ৰ পৰা তুলি দিয়া হৈছে কি কাৰণে কৈছে আৰু তাৰপিছত আমি বহলকৈ বুজাই দিম উক্ত কবিতাৰাজি কবিতাৰাজি কবিতামালা তেনেকৈ যিকোনো দিব পাৰা উক্ত কবিতাৰাজি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ডক্টৰ ভূপেন হাজৰিকা দেৱৰ দ্বাৰা ৰচিত প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে বা আমি তুলি দিয়া হৈছে বুলি দিব পাৰোঁ বা অকল উৎকলিত বুলিও দিব পাৰোঁ দেই উৎকলিত দুইটা শুদ্ধ যিটো দিয়া তেতিয়া মানে তিনিটা শব্দতে এটা শব্দতে হ'ব এয়া তাৰ পাছত চোৱা ক'ৰ পৰা তুলি দিয়া হৈছে কোৱা হ'ল কি কাৰণে কৈছে কবিতাৰাজিৰ জৰিয়তে কবিয়ে মানৱৰ সমাজত সম্প্ৰীতিৰ বাণী সম্প্ৰীতিৰ মিলা প্ৰীতিৰ বাণী প্ৰচাৰ কৰিবলৈ প্ৰকৃতিৰ উপাদানবোৰৰ পৰা শক্তি আৰু প্ৰেৰণা প্ৰকৃতিৰ উপাদান এই যে বজ্ৰ এই ধুমুহা ইয়াৰ পৰা যিটো শক্তি পাইছে সেই কথাখিনি তেওঁ কৈছে কবিয়ে কৈছে তাৰ পৰা যে শক্তি আৰু প্ৰেৰণা আহৰণ কৰিছে সেই কথা কৈছে এই কবিতাটিৰ জৰিয়তে সেইটোকে কৈছে কবিয়ে বজ্ৰৰ দৰে নিৰ্ভীকতা বজ্ৰটো বিৰাট নিৰ্ভীক ন কোনো ভয় নাই বজ্ৰৰ দৰে নিৰ্ভীকতা আৰু উদাত্ত কণ্ঠ এই দুটা বিচাৰিছে মানৱতাৰ জয়গান গাবলৈ বিচাৰিছে ইচ্ছা প্ৰকাশ কৰিছে সেইকাৰণে কবিয়ে বজ্ৰৰ পৰা শক্তিশালী উদাত্ত কণ্ঠতে বিচাৰিছে এইখিনি ব্যাখ্যাখিনি যাতে তেওঁ সেই শক্তিশালী উদাত্ত কণ্ঠেৰে কি কৰিব পাৰে
মানৱতাৰ জয়গান গাব পাৰে তেওঁৰ উদ্দেশ্যটো হৈছে মানৱতাৰ জয়গান বা জয়গীতি গোৱা এইখিনি কথাকে কোৱা হৈছে এই ব্যাখ্যাটি তাৰ পাছত আহিলে সেয়েহে আকাশ তুমি দিব যদি খুজি চাই সেয়েহে আকাশ তুমি দিব যদি খুজি চাই সংকীৰ্ণতা এৰি দিয়া অৱদান ৰূপে তোমাৰ পূৰ্ণ বিশালতা দিয়া যদি আজিয়েই দিয়া আজিয়েই দিব দিছে মুহূৰ্ততে ভৱিষ্যতৰ কথা তেওঁ বিচৰা নাই তেওঁ এতিয়া কাক কৈছে এইবাৰ আকাশক কৈছে আপুনি বজ্ৰ ফালা বজ্ৰৰ পৰা শক্তিশালী কণ্ঠ বিচাৰিলে এইবাৰ কৈছে আকাশৰ পৰা কি বিচাৰিছে মহাকাশৰ পৰা কি বিচাৰিছে সংকীৰ্ণতা আঁতৰাই উদাৰতাৰ কথা কৈছে এইকাৰণে কৈছে সেয়েহে আকাশ তুমি দিব যদি খুজি চাই সংকীৰ্ণতা এৰি দিয়া অৱদান ৰূপে তোমাৰ পূৰ্ণ বিশালতা দিয়া যদি আজিয়েই দিয়া আমি কথাখিনি ভালদৰে বুজি পাবৰ কাৰণে আমি পুনৰবাৰ কথাখিনি কৈছো মানে স্তবকটি পুনৰবাৰ গাইছো এতিয়া চোৱা কি প্ৰসংগতনো কৈছে কোৰ পৰা তুলি দিয়া হৈছে আৰু ব্যাখ্যাটি আমি চাই গৈছো উক্ত গীতি কবিতাংশত বুলি কৈছো দেই এইকাৰণে এবাৰ অকণমান বুজাই দিবৰ কাৰণে কৈছো উক্ত গীতি কাৰণে এইটো গীতি কবিতা ন গীতি কবিতাৰ অংশত কি কৰিছে আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়া প্ৰণীত মানে ৰচনা কৰিছে প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক নামৰ কবিতাটিৰ পৰা উৎকলিত মানে তুলি দিয়া হৈছে কবিতাৰাজিৰ জৰিয়তে কি কৈছে এইটো লাগিব আমাক এতিয়া কবিতাৰাজিৰ জৰিয়তে আকাশৰ দৰে উদাৰ আৰু বিশাল মানৱতাবোধৰ কথা কৈছে বিশাল মানৱতাবোধ আকাশৰ দৰে উদাৰ আৰু বিশাল মানৱতাবোধৰ কথা ইয়াত কোৱা হৈছে এয়া হ'ল প্ৰসংগ সংগতি এতিয়া আমি ব্যাখ্যালৈ যাওঁ বহলকৈ বুজাই লিখিম আমি এতিয়া কবিয়ে প্ৰকৃতিৰ উপাদানবোৰৰ পৰা এই কথা আগতেও কোৱা হৈছে প্ৰকৃতিৰ উপাদানৰ পৰা কি লাভ কৰিছে শক্তি আৰু প্ৰেৰণা আহৰণ কৰিছে আৰু আকাশৰ যি বিশালতা এই বিশালতাই কবিক কি সোঁৱৰাই দিছে সংকীৰ্ণতাৰ পৰিধি ভঙা এক মানৱিক উদাৰতাৰ কথা সোঁৱৰাই দিছে নিজ বা ঠেক মনোবৃত্তি আঁতৰাই উদাৰ হ'বলৈ উদাৰতা যিটো আকাশৰ আছে সেই আকাশে যদি সেইখিনি কবিক দিয়ে তাৰ কাৰণে তেওঁ আহ্বান জনাইছে আৰু সেই কথাকে কৈছে যে সংকীৰ্ণতাৰ পৰিধি ভঙা এক মানৱিক উদাৰতা মানৱৰ যিটো মানৱীয় গুণ আছে ন উদাৰ গুণ যে আছে সেইখিনি যাতে বিকাশ হয় তাৰ কাৰণে আৰু সেইকাৰণে কবিয়ে কি কৰিছে নিজৰ মনটো আকাশৰ দৰে বিশাল আৰু উদাৰ হোৱাটো কামনা কৰিছে নিজৰ মনটো যদি ঠেক হয় আনকটো বহল কৰিব নোৱাৰি নহয়নে নিজে ভাল হ'লেহে আনক ভাল কৰিব পাৰি গতিকে কবি ডক্টৰ ভূপেন হাজৰিকাই ইয়াত এই কথাটোকে কৈছে তেওঁৰ মনটো যাতে আকাশৰ দৰে উদাৰ হয় বিশাল হয় তেতিয়াহে তেওঁ আনকো তেওঁ কি কৰিব সৰ্বসাধাৰণকো তেওঁ তেনেকুৱা হিতে প্ৰেৰণা দিব পাৰিব তাৰ পাছৰটো আহিলে মহাকাশে এবাৰ মহাকাশৰ কথা কৈছে আকৌ মহাকাশে দিলে মোক বিশাল দৃষ্টি আৰু ধুমুহাই প্ৰচণ্ড শক্তি বজ্ৰই দিলে মোক উদাত্ত কণ্ঠ আৰু দিলে সাহসৰ যুক্তি ইয়াত তিনিওটাৰে কথা কৈছে কিহৰ কথা কৈছে মহাকাশ ধুমুহা বজ্ৰ গতিকে এই তিনিটাই কি দিলে ইয়াতে গোটেইকেইটা বস্তুৱে প্ৰকাশ কৰিছে এই কবিতাংশত বা এই কবিতাৰাজি বা এই স্তবকটি এতিয়া চোৱা উক্ত গীতি কবিতাংশত একেই কথাই ব্যৱহাৰ কৰিছো আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়া প্ৰণীত প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে নামৰ কবিতাটিৰ পৰা উৎকলন কৰা হৈছে বা তুলি লোৱা হৈছে প্ৰণীত মানে যিয়ে ৰচনা কৰে দেই ৰচিত আৰু অন্তৰ্গত মানে জানাই সন্নিবিষ্ট য'ৰ পৰা আমি ইয়াতে কবিতাটি য'ৰ পৰা আমি লৈছো প্ৰশ্নটো য'ৰ পৰা দিয়া হৈছে এইটো কথা কৈছে কবিতাৰাজিৰ জৰিয়তে কবিয়ে কি কৰিছে প্ৰকৃতিৰ বিভিন্ন উপাদান এয়া তিনিটা উপাদানৰ কথা কৈছে ইয়াতে মহাকাশ ধুমুহা বজ্ৰ কি পালে তেওঁ মহাকাশে দিলে মোক বিশাল দৃষ্টি মানে দৃষ্টি তেওঁৰ বহল হৈ গ'ল আৰু ধুমুহাই প্ৰচণ্ড শক্তি দিলে আৰু বজ্ৰই দিলে মোক উদাত্ত কণ্ঠ এই তিনিটা তেওঁ প্ৰেৰণা হিচাপে লাভ কৰিছে কাৰ পৰা মহাকাশ ধুমুহা আৰু বজ্ৰৰ পৰা এই কথাটোকে কৈছে যে কবিতাৰাজিৰ জৰিয়তে প্ৰকৃতিৰ বিভিন্ন উপাদানবোৰৰ পৰা শক্তি আহৰণ কৰাৰ কথা ইয়াতে কোৱা হৈছে বা উল্লেখ কৰা হৈছে কবিয়ে মহাকাশৰ পৰা পালে বিশাল হৃদয় আৰু উদাৰ দৃষ্টি ধুমুহাৰ পৰা প্ৰচণ্ড শক্তি
আৰু বজ্ৰৰ পৰা উদাত্ত কণ্ঠ মন কৰিবা দেই মহাকাশৰ পৰা দুটা আছে বিশাল হৃদয় পালে বহল হৃদয় পালে মহাকাশৰ পৰা আৰু উদাৰ দৃষ্টি সংকীৰ্ণতাৰ পৰিধি ভাঙি উদাৰ দৃষ্টিৰে চাব ফুৰিছে তেওঁ আৰু ধুমুহাৰ পৰা প্ৰচণ্ড শক্তি লাভ কৰিছে আৰু বজ্ৰৰ পৰা পাইছে উদাত্ত কণ্ঠ উদাত্ত বেলেগ বেলেগ দেই উদাৰ মানে একদম যিটো বহল উদাত্ত মানে যিটো শক্তি আছে শক্তিশালী কণ্ঠ কিছুমানৰ মাতটো সৰু ন একো বুজি নাপায় বা খুব স্পষ্টকৈ ক'ব নোৱাৰে একদম পুৰা স্পষ্টবাদিতা কাৰ পৰা শিকিলে তেওঁ কাৰ পৰা পালে ডক্টৰ ভূপেন হাজৰিকাই তেওঁ পালে বজ্ৰৰ পৰা প্ৰকৃতিৰ উপাদানৰ পৰা আৰু সাহসৰ যুক্তি তেওঁ উদাৰ কণ্ঠও পালে বজ্ৰৰ পৰা সাহসৰ যুক্তিও পালে এইখিনি আহৰণ কৰি তেওঁ কি গাব পাৰিলে মানৱতাৰ জয়গান গালে মানৱতাৰ জয়গান গোৱাৰ প্ৰয়াস কৰিছে হৈ গ'ল তাৰ পাছত আহিলে মুমূৰ্ষু মানৱক জীৱনৰ বিদ্যুৎ কিঞ্চিতো যদি দিব পাৰোঁ আকাশ ধুমুহা আৰু বজ্ৰক তাৰ বাবে প্ৰণিপাত কৰোঁ তাৰ বাবে শতবাৰ প্ৰণিপাত কৰোঁ গতিকে এইটো প্ৰশ্নটো চোৱা মুমূৰ্ষু আগতেও বুজাইছোঁ মুমূৰ্ষু মানে মৃতপায় মানৱক যদি জীৱনৰ শক্তি প্ৰাণ শক্তি বিদ্যুৎ মানে প্ৰাণ শক্তি বুলি আগতে বুজোৱাই গৈছে জীৱনৰ প্ৰাণ শক্তি যদি অলপো দিব পাৰে কিঞ্চিতো মানে অলপ সামান্যও দিব পাৰে তেতিয়াহ'লে তাৰ কাৰণে তেওঁ কাৰ ওচৰত তেওঁ কৃতজ্ঞতা প্ৰকাশ কৰিছে আকাশ ধুমুহা আৰু বজ্ৰৰ ওচৰত আৰু সেইবাবে তেওঁ বহুবাৰ তেওঁ প্ৰণিপাত কৰিছে বুজোৱা উক্ত গীতিক কবিতাংশত আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়া প্ৰণীত প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে নামৰ কবিতাটিৰ পৰা উৎকলিত হৈ গ'ল এইখিনি ওপৰত তুলি দিয়া হৈছে এতিয়া কি কাৰণত কৈছে কাৰণটো হৈছে ইয়াতে মানৱতাৰ সুৰ কিটো প্ৰসংগত মানৱতাৰ সুৰ পৰিলক্ষিত হৈছে ধুমুহাৰ দৰে প্ৰচণ্ড শক্তি লাভ কৰি তেওঁ কি কৰিছে সমাজৰ উত্তৰণত সমাজ যাতে বিকাশ লাভ কৰে তাৰ কাৰণে তেওঁ মানে সেই শক্তি তেওঁ প্ৰয়োগ কৰিবলৈ আগ্ৰহী বজ্ৰৰ দৰে নিৰ্ভীকতা আৰু উদাত্ত কণ্ঠৰে তেওঁ মানৱৰ জয়গান গাবলৈ ইচ্ছা প্ৰকাশ কৰিছে আৰু আকাশৰ বিশালতাই যেন কবিক সোঁৱৰাই দিছে মনত পেলাই দিছে যে সংকীৰ্ণতাৰ পৰিধি ভঙা এক মানৱিক উদাৰতাৰ কথা আৰু মুমূৰ্ষু মানৱক মৃতপ্ৰায় মানৱক মানৱতাবোধৰ গুণেৰে পুনৰ সম্প্ৰীতি চবৰে মাজত যাতে মিলা প্ৰীতি থাকে সমানে প্ৰীতি সম্প্ৰীতি কৰাটোৱেই হৈছে কবিৰ অভিপ্ৰায় গতিকে ইয়াৰে কথাখিনি মূল কথাখিনি এইটো ধুমুহাৰ পৰা তেওঁ প্ৰচণ্ড শক্তি লাভ কৰি পেলাই সমাজৰ উত্তৰণত আগ্ৰহী তাৰ পাছত বজ্ৰৰ দৰে নিৰ্ভীকতা আৰু উদাত্ত কণ্ঠৰে মানৱতাৰ জয়গান গাবলৈ বিচাৰিছে আৰু আকাশৰ বিশালতা তেওঁ কি পাৰিছে মানৱিক উদাৰতাৰ কথা আৰু মুমূৰ্ষু মানৱক মানৱতা বোধেৰে পুনৰ সঞ্জীৱিত পুনৰাই জীয়াই তুলিবলৈ তাৰমানে মুমূৰ্ষু মানে ক'লোৱেই যে একদম মৃতপ্ৰায় সেই মৃতপ্ৰায় ব্যক্তিক জীয়াই তুলিবৰ কাৰণে কবিয়ে কিমান সুন্দৰকৈ যিহেতু এইটো গীতি কবিতা কিমান সুন্দৰকৈ গীতটি গাব লাগিব কিমান সুন্দৰ শব্দ প্ৰয়োগ কৰিলে এই শুই থকা মানুহখিনি সাৰ পাই উঠিব যেন টোপনিত শুই আছে যেন ঠিক তেনেকুৱা ধৰণৰ গতিকে এই কথাখিনিকে এই ব্যাখ্যাটি বুজোৱা হৈছে এতিয়া আমি ভাৱ বিষয়লৈ যাওঁ আমি সমাৰ্থক শব্দকেইটা লিখিম দেই সমাৰ্থক শব্দ একেই অৰ্থ বুজোৱা শব্দ বা প্ৰতিশব্দ কি চোৱা ধুমুহা বুকু কাম্য সংকীৰ্ণতা বিশাল দানৱ প্ৰণিপাত আৰু শীত চোৱা ধুমুহা মানে বৰদৈ চিলা চব উৰুৱাই লৈ যায় ন বহাগৰ সময়ত চ'তৰ শেষত বৰদৈ চিলা আহে ধুমুহা মানে বৰদৈ চিলা বুকু মানে জানাই হৃদয় মন কাম্য যিটো বিচৰা হয় সংকীৰ্ণতা ঠেক কিবা নিচ আৰু ঠেক আৰু বিশাল মানে বহল ইয়াৰ সম্পূৰ্ণ মানে বিপৰীত শব্দ সংকীৰ্ণতা বিশালতা দানৱ দৈত্য আৰু প্ৰণিপাত মানে প্ৰণাম আৰু সিক্ত মানে তিতা বা ভিজা তিতা ভিজা দুইটাই পাৰি গতিকে এইখিনি পালা তোমালোকে এইকেইটা হৈছে সমাৰ্থক শব্দ পালো আমি তাৰ পাছত আহিলে নত্যবিধি এইখিনি ব্যাকৰণৰ প্ৰশ্ন তাৰমানে এই ব্যাকৰণৰ দ্বিতীয় প্ৰশ্নটো তোমালোকে নত্যবিধি সত্যবিধি আগতেও শিকাইছে নহয় জানো গতিকে এইটো একেবাৰে সহজ হোৱা এইটো ত বৰ্গৰ কোনো বৰ্ণৰ লগত যুক্ত হ'লে কি হয় দন্ত্য ন মূৰ্ধন্য নহয় এইকাৰণে অকল কন্ত বুলি নহয় ইণ্টাৰনেট যে তোমালোকে যে কোৱা ইণ্টাৰনেটতো মূৰ্ধন্য ন ইণ্টাৰনেট কেনেকৈ
কাৰণ ইয়াতো ত বৰ্গযুক্ত হৈছে ইয়াত থ হৈছে কণ্ঠ ত বৰ্গৰ পৰা আহিছে ত থ দ ধ ন মূৰ্ধন্য ত গতিকে এই মূৰ্ধন্য ত বৰ্গৰ কোনো বৰ্ণৰ লগত যেতিয়া যুক্ত হয় তেতিয়া দন্ত্য ন মূৰ্ধন্য হয় যেনে ইণ্টাৰনেট তাৰপাছত আহিলে পূৰ্ণ একেটা পদত থকা ৰি ৰ আৰু মূৰ্ধন্য খ একেটা পদতে আছে ৰি ৰ আৰু মূৰ্ধন্য খৰ পাছত থকা দন্ত্য ন মূৰ্ধন্য নহয় আৰু সেইকাৰণে পূৰ্ণ যিটো ৰৰ পিছত হৈছে সেইভাবে মূৰ্ধন্য ন হৈছে পূৰ্ণ এইটো ৰ তাৰপাছত আহিলে এইটো থ তাৰপাছত আহিলে প্ৰচণ্ড ছ বৰ্গৰ এইটো ছ আছে না ছৰ পিছত মূৰ্ধন্য ন আহিছে প্ৰচণ্ড ছ বৰ্গৰ কোনো যেনেকৈ ইয়াতে ত বৰ্গ পাইছিলা ত থ ইয়াতে তেনেকৈ ছ বৰ্গৰ কোনো বৰ্ণৰ লগত যুক্ত হলে দন্ত্য ন মূৰ্ধন্য ন সেইকাৰণে ইয়াতে কি হ'ল মূৰ্ধন্য ন হৈছে ইয়াত যেনেকৈ পালা তেনেকৈ এইটো সংকীৰ্ণতা ইয়াতো ৰৰ পিছত আছে চোৱা ৰৰ পাছত আছে গতিকে ৰৰ পিছত যেতিয়া থাকিব তেতিয়া দন্ত্য ন মূৰ্ধন্য ন হয় তাৰপাছত আহিলে প্ৰণিপাততো একেই প্ৰটো ৰ উচ্চাৰণ হোৱা নাই জানো গতিকে ৰৰ পিছত থাকিলে কি হ'ব দন্ত্য ন মূৰ্ধন্য নহয় এনেকৈ তোমালোকে নিয়মাৱলীখিনি যিটো মানে নত্ববিধি সত্ৰবিধিৰ যি নিয়ম আগতে দিছোঁ তোমালোকক দন্ত্য ন মূৰ্ধন্য নৰ ৰূপ লোৱাৰ যি নিয়ম বা বিধি তাক নত্ববিধি আৰু দন্ত্য হয় মূৰ্ধন্য খ ৰূপ লোৱাৰ যি নিয়ম বা বিধি তাক সত্ৰবিধি বুলি কোৱা হয় গতিকে নত্ববিধি সত্ৰবিধিৰ নিয়মসমূহ তোমালোকে পঢ়িছা সেইমতে প্ৰশ্ন আহিলে নিশ্চয় জানিবা তোমালোকে তাৰপাছত দিলে মুমূৰ্ষুত অ আ ভিন্ন অন্য স্বৰবৰ্ণ মুমূৰ্ষুটোত কি হ'ব অ আ ভিন্ন অন্য স্বৰবৰ্ণ বা ক বা ৰৰ পাছত মুমূৰ্ষু থকাৰ প্ৰত্যয় তেতিয়া কি হয় মূৰ্ষু তাত সেই প্ৰত্যয়টোত কি হ'ল দন্ত্য খ মূৰ্ধন্য খ হয় আৰু দৃষ্টি একেই ত বৰ্গ যেনেকৈ তোমালোকে যে পাইছিলা মূৰ্ধন্য ন যেনেকৈ হৈছিলে কি পালা তোমালোকে প্ৰথমতে কি পাইছিলা মনত পৰিছে যে আমি প্ৰচণ্ডটো দিছিলোঁ যে প্ৰচণ্ড ন থাকিলে মানে ছ বৰ্গ আছিলে ইয়াতে তেনেকৈ ত বৰ্গ পালোঁ আমি ইণ্টাৰনেটো কৈছিলোঁ ইণ্টাৰনেট মূৰ্ধন্য ন ইয়াতে ত বৰ্গটো তেনেকৈ মূৰ্ধন্য খটো ঠিক তেনেকুৱাই হয় ত বৰ্গ যুক্ত হ'লে কি হয় দৃষ্টি ঠিক কাৰণে হৈছে দন্ত্য খ মূৰ্ধন্য খ হয় যেনেকৈ দৃষ্টি দুষ্ট কষ্ট নষ্ট ভ্ৰষ্ট সন্তুষ্ট এই সকলোবোৰতে মানে এনেকুৱা ধৰণৰ ত বৰ্গযুক্ত আৰু কি আছে নষ্ট একেই হ'ল নহয়নে নষ্ট দৃষ্ট দেখা তাৰমানে দৃষ্টি দৃষ্ট সন্তুষ্ট ভ্ৰষ্ট দুষ্ট কষ্ট ইত্যাদি এই গোটেইবিলাক যদি এনেকুৱা ধৰণৰ যদি আহে তোমালোকৰ উত্তৰটো এইটো হ'ব ত বৰ্গৰ বৰ্ণৰ সৈতে যুক্ত হ'লে এইকেইটাও হয় তাৰমানে দেই বুজিলানে সেইকাৰণে মই তোমালোকক এইকেইটা অতিৰিক্তভাৱেও দি থৈছোঁ যাতে এনেকুৱা ধৰণৰ আহিলে তোমালোকে অকল দৃষ্টি বুলি নহয় কষ্ট আহিলেও একে নষ্ট আহিলে সন্তুষ্ট আহিলে ভ্ৰষ্ট আহিলে গোটেইকেইটাতে একেই হয় গতিকে এইখিনি আমাৰ নত্ববিধি সত্ৰবিধি তাৰপাছত আহিলে সন্ধি এতিয়া ৭ নম্বৰ প্ৰশ্নটো হৈছে সন্ধি ভাঙাটো চোৱা দিগন্ত সৰ্বাকাশ সংকীৰ্ণ দিক যুগ অন্ত দিক যুগ অন্ত দিগন্ত সৰ্বযুগ আকাশ সৰ্বাকাশ অ আ মিল পেলাই আহুল আৰু সংকীৰ্ণ সমযুগ কীৰ্ণ সংকীৰ্ণ তেনেকৈ সমযুগ গীত সংগীত সমযুগ কৃতি সংস্কৃতি তেনেকুৱা ধৰণৰ বহুত আছে গতিকে এইবোৰ শিকোঁতে তোমালোকে ইয়াৰ লগত মিল থকা আৰু কিছুমান শিকি ল'বা যাতে পৰীক্ষাত আহিলে তোমালোকে ক'বলগীয়া নহয় যে মানে আনকমন কুৱেশ্যন আহিছে আমাৰ মানে আমি যি শিকিছোঁ তাত থাকে কিয় তোমালোকে নিয়মটো শিকি ল'লে বাকীবিলাক পাৰি যাবা যেনেকৈ অংকৰ তোমালোকে ফৰ্মুলাটো লৈ সেই ফৰ্মুলা পুট কৰি বিভিন্ন ধৰণৰ অংক কৰা নহয় জানো গতিকে ব্যাকৰণো তেনেকুৱা ব্যাকৰণ নিয়মসমূহ ভালদৰে পঢ়িবা শিকিবা নিশ্চয় পাৰিবা এতিয়া দেখিলানে দিক যুগন্ত সৰ্বযুগ আকাশ আৰু সমযুগ কীৰ্ণ ইয়াৰ লগে লগে আমাৰ পাঠটো শেষেই হ'লহি গতিকে প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে এই পাঠটি আমাৰ ইয়াৰ লগে লগে তাৰমানে প্ৰশ্নোত্তৰ সহ আমাৰ পাঠটি শেষ হ'ল আৰু ইয়াৰ পিছত তোমালোকে এইখিনি ভালদৰে পঢ়িবা আৰু একেই কথাকে মই তোমালোকক মানে পুনৰাবৃত্তি কৰিছোঁ যে প্ৰশ্নসমূহ কেৱল তোমালোকে ক্লাছত যি শিকিলা বা ইয়াত যে তোমালোকে যে লগে লগে লিখি গ'লা তেনেকৈ কৰি থ'লেই নহ'ব ঘৰত তোমালোকে প্ৰশ্নসমূহ নোচোৱাকৈ প্ৰশ্নকেইটা থাকিব উত্তৰসমূহ নোচোৱাকৈ তোমালোকে লিখিবা আৰু
ঠিক সময়টো কিমান সময়ত কিমান উত্তৰ কৰিব পাৰিলা সেইটো তোমালোকে মন দিবা সেইটো খুবেই প্ৰয়োজন যাতে পৰীক্ষাত তোমালোকে সময়ৰ প্ৰতি লক্ষ্য ৰাখি পেলাই একেবাৰে নিৰ্দিষ্ট এই 3 ঘণ্টা সময়ৰ ভিতৰত তোমালোকে সম্পূৰ্ণ উত্তৰ কৰিবলৈ শুদ্ধ ৰূপত সম্পূৰ্ণ উত্তৰ কৰিবলৈ সক্ষম হোৱা গতিকে ইয়াৰ লগে লগে আমাৰ পাঠ্য অন্ত কৰি ধন্যবাদ